আজি আমি ক্লাস 9 The Sound of Music নামৰ পাঠটি আলোচনা কৰিম য'ত নেকি এগৰাকী ছোৱালীয়ে নিজৰ শাৰীৰিক অক্ষমতাক জয় কৰি নিজৰ জীৱনটোক এটা সাফল্যৰ কাহিনীলৈ ৰূপান্তৰ কৰিছিল The Sound of Music Evelyn Glennie listens to sound without hearing it Evelyn Glennie কাণেৰে নুশুনাকৈয়ে শব্দ শুনিছিল God may have taken her hearing but he has given her back something extraordinary extraordinary মানে হৈছে অসাধাৰণ something extraordinary অসাধাৰণ কিবা এটা God may have taken her hearing ভগৱানে তাইৰ শ্ৰৱণ শক্তি লৈ যাব পাৰে but he has given her back something extraordinary কিন্তু তেওঁ অসাধাৰণ কিবা এটা উভতাই দিছে What we hear Assamese শুনো she feels far more deeply than any of us আমাৰ বহুতকৈ তাই হেতু বেছি গভীৰভাৱে কি কৰিব পাৰে অনুভৱ কৰিব পাৰে অৰ্থাৎ আমি যিবোৰ শুনো হে তেওঁ বা তাই আমাৰ যি কোনো এজনতকৈ হেয়া বহুত বেছি গভীৰভাৱে উপলব্ধি কৰিব পাৰে That is why সেইভাবে she expresses music so beautifully. তাই সংগীত ইমান বেছি ধুনীয়াকৈ প্ৰকাশ কৰে Read the following account of a person who fought against a physical disability and made her life a success story. তলত এগৰাকী ব্যক্তিৰ বিষয়ে পঢ়া যিয়ে শাৰীৰিক অক্ষমতাৰ বিৰুদ্ধে যুদ্ধ কৰিছিল আৰু নিজৰ জীৱনটোক সাফল্যৰ কাহিনী কৰি তুলিছিল Rush hour crowds jostle for position on the underground train platform. ইয়াত rush hour মানে হৈছে দিনটোৰ এটা সময় যি সময়ত ট্ৰেফিক আটাইতকৈ বেছি হয় আৰু jostle মানে হৈছে ঠেলা হেঁচা Rush hour crowds jostle for position on the underground train platform. অৰ্থাৎ আণ্ডাৰগ্ৰাউণ্ড ট্ৰেইনৰ প্লেটফৰ্মত অত্যন্ত ভিৰত মানুহবোৰে নিজৰ জেগা ল'বলৈ ঠেলা হেঁচা কৰিছিল এ স্লাইট গাৰ্ল স্লাইট মানে হৈছে স্মল এণ্ড থিন অৰ্থাৎ সৰু আৰু ক্ষীণ ছোৱালী লুকিং য়াংগাৰ দেন হাৰ 17 ইয়াৰ্ছ তাইৰ 17 বছৰ বয়সতকৈ যাক সৰু দেখি ৱাজ নাৰ্ভাছ হৈছিল Yet excited যদিও বা কি হৈছিল উত্তেজিত হৈছিল as he felt the vibrations মানে হৈছে কঁপনি of the approaching train approaching মানে হৈছে আগবাঢ়ি অহা এজনী ক্ষীণ ছোৱালী তাৰ 17 বছৰ বয়সতকৈ যাক সৰু দেখি নাৰ্ভাছ হৈ পৰিছিল যদিও আহি থকা ট্ৰেইনৰ কঁপনিটো অনুভৱ কৰি তাই উত্তেজিত হৈ পৰিছিল It was her first day. It was her প্ৰথম দিন আছিল at the prestigious Royal Academy of Music in London. And daunting enough, daunting means frightening অৰ্থাৎ ভয় খোৱা for any teenager fresh from a Scottish farm. Scottish farm মানে হৈছে ইয়াতে স্কটলেণ্ড বুজাইছে আৰু টিনেজাৰ মানে হৈছে 13 to 19 ইয়াৰ্ছৰ মাজৰ যিখিনি ল'ৰা ছোৱালী সিহঁতক টিনেজাৰ বুলি কয় আৰু prestigious মানে হৈছে সন্মানীয় It was her first day at the prestigious Royal Academy of Music in London এইটো তাইৰ লণ্ডনৰ সন্মানীয় Royal Academy of Musicত প্ৰথম দিন আছিল and daunting enough for any teenager fresh from a Scottish farm আৰু স্কটলেণ্ডৰ পৰা অহা নতুন টিনেজাৰ ছোৱালী এজনীৰ বাবে সেইটো ভয় খোৱাৰ কথাই আছিল But this aspiring musician faced a bigger challenge than most. She was profoundly deep. Yet aspiring মানে হৈছে উচ্চাভিলাষী challenge মানে হৈছে প্ৰত্যাহ্বান আৰু profoundly মানে হৈছে seriously বা গুৰুতৰভাৱে But this aspiring musician কিন্তু এই উচ্চাভিলাষী সংগীতকাৰ গৰাকীয়ে faced a bigger challenge than most আন বহুতকৈ ডাঙৰ এটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল বা মুখামুখি হৈছিল She was profoundly deep তাই
গুৰুতৰভাৱে কি আছিল বধিৰ বা কলা আছিল Evelyn Glennie's loss of hearing had been gradual মানে হৈছে ক্ৰমাগতভাৱে বা লাহে লাহে Evelyn Glennie's loss of hearing Evelyn Glennieৰ শ্ৰৱণ শক্তি হেৰাই যোৱাটো had been gradual ক্ৰমাগতভাৱে হৈছিল অৰ্থাৎ তাইৰ শ্ৰৱণ শক্তি লাহে লাহে হেৰুৱাইছিল Her mother remembers তাইৰ মাকে মনত পেলাই noticing something was wrong when the 8-year-old Evelyn was waiting to play the piano. যেতিয়া 8 বছৰীয়া ছোৱালী এভেলিনে পিয়ানো বজাবলৈ ৰৈ গৈছিল তেতিয়া মাকে কিবা এটা যেন ত্ৰুটি আছে সেইটো লক্ষ্য কৰিছিল আৰু মাকে সেই কথাটো মনত পেলায় অৰ্থাৎ তাৰ মাকে মনত পেলায় যে যেতিয়া তাই 8 বছৰীয়া ছোৱালী আছিল আৰু তাই পিয়ানো বজাবলৈ ৰখি আছিল তেতিয়া যেন তেওঁ কিবা এটা ত্ৰুটি লক্ষ্য কৰিছিল They called her name and she did not move. I suddenly realized she hadn't heard, says Isabel Glennie. আৰু মাক Isabel Glennie কয় যে they called her name and she didn't move. তেওঁলোকে তাইৰ নাম ধৰি মাতিছিল কিন্তু কি কৰা নাছিল তাই লৰচৰ কৰা নাছিল I suddenly realized মই অকস্মাতে অনুভৱ কৰিছিল বা বুজি পাইছিলোঁ she hadn't heard তাই যে শুনা নাছিল আৰু এই কথাখিনি Isabel Glennie কৈছে For quite a while Evelyn managed to conceal her growing deafness from friends and teachers conceal মানে হৈছে লুকাই ৰখা growing deafness অৰ্থাৎ বাঢ়ি অহা বধিৰতা For quite a while, যথেষ্ট সময়ৰ বাবে Evelyn managed to conceal her growing deafness. Evelynে তাৰ বাঢ়ি অহা বধিৰতাক লুকাই ৰাখিবলৈ সক্ষম হৈছিল from friends and teachers, তাইৰ বন্ধু আৰু শিক্ষকসকলৰ পৰা. But by the time she was 11, কিন্তু যেতিয়া তাই 11 বছৰীয়া হৈছিল, her marks had deteriorated. তাইৰ মাৰ্কছবোৰ বা নম্বৰবোৰ কি হৈছিল deteriorated অৰ্থাৎ worse বেছি বেয়া হৈছিল and her headmistress urged her parents to take her to a specialist আৰু তাইৰ মাকে তাইৰ হেডমিষ্ট্ৰেছে তাইৰ মাক দেউতাকক তাইক এগৰাকী স্পেচিয়েলিষ্টৰ ওচৰলৈ অৰ্থাৎ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱাৰ বাবে কৈছিল It was then discovered that her hearing was severely impaired as a result of gradual nerve damage. It was then discovered এইটো তেতিয়া ধৰা পৰিছিল discover মানে হৈছে আৱিষ্কাৰ হোৱা ইয়াত আমি ধৰা পৰিছিল বুলি কম It was then discovered এইটো তেতিয়া ধৰা পৰিছিল that যে her hearing was severely impaired তাইৰ শ্ৰৱণ শক্তিটো গুৰুতৰভাৱে কি হৈছিল উইকেণ্ড অৰ্থাৎ দুৰ্বল হৈ পৰিছিল as a result of gradual nerve damage লাহে লাহে তাইৰ নাৰ্ভবিলাক নষ্ট হৈ যোৱা বাবে They were advised তেওঁলোকক উপদেশ দিয়া হৈছিল that যে she should be fitted with hearing aids and sent to a school for the deaf Hearing aids মানে হৈছে কাণত লগাই লোৱা এক ধৰণৰ সঁজুলি যিটোৱে নেকি কি কৰে শুনাত সহায় কৰে They were advised that তেওঁলোকক উপদেশ দিয়া হৈছিল যে she should be fitted with hearing aids and sent to a school for the deaf তাইক কাণত এটা সঁজুলি দিয়াটো hearing aids দিয়াটো আৰু তাইক বধিৰসকলৰ বাবে বা কলা মানুহৰ বাবে থকা স্কুললৈ পঠিওৱাটো কি হ'ব ফিটেড অৰ্থাৎ বেছি উপযুক্ত হ'ব Everything suddenly looked black says Evelyn আৰু এভেলিনে কৈছিল যে সকলোবোৰ অকস্মাতেই অন্ধকাৰ দেখা গৈছিল অৰ্থাৎ সকলোবোৰ যেন অকস্মাতে অন্ধকাৰ হৈ পৰিছিল But Evelyn was not going to give up মানে হৈছে এৰা কিন্তু এভেলিন সহজে এৰাবিধৰ ছোৱালী নাছিল She was determined তাই সংকল্পবদ্ধ আছিল to lead a normal life এটা স্বাভাৱিক জীৱন যাপন কৰিবলৈ and pursue her interest in music আৰু তাইৰ সংগীতৰ প্ৰতি যি আগ্ৰহ সেইটো কন্টিনিউ কৰি যাব বিচাৰিছিল pursue means continue কৰা
One day she noticed a girl playing a xylophone and decided that she wanted to play it too. One day she noticed a girl, এদিনাখন তাই ছোৱালী এজনীক লক্ষ্য কৰিছিল playing a xylophone, যিজনী ছোৱালীয়ে এটা xylophone বজাই আছিল, and decided that she wanted to play it too. আৰু সিদ্ধান্ত কৰিছিল যে তাইও সেইটো বজাব বিচাৰে. Most of the teachers discouraged her. বেছিখিনি শিক্ষকে তাইক নিৰুৎসাহ কৰিছিল. But percussionist Ron Forbes spotted her potential. Percussionist মানে হৈছে এগৰাকী ব্যক্তি যিয়ে নেকি বিভিন্ন ধৰণৰ ড্ৰাম জাতীয় বাদ্যযন্ত্ৰ বজায়, আৰু spotted মানে হৈছে ধৰা পেলোৱা, আৰু potential মানে হৈছে ability অৰ্থাৎ সামৰ্থ্য. Most of the teachers discouraged her. বেছিখিনি শিক্ষকে তাইক কি কৰিছিল? নিৰুৎসাহ কৰিছিল. But percussionist Ron Forbes, কিন্তু বাদ্যযন্ত্ৰী Ron Forbesে spotted her potential. তাইৰ সামৰ্থ্য বা এবিলিটিখিনি ধৰা পেলাইছিল. He began by tuning two large drums to different notes. তেওঁ দুটা ডাঙৰ ড্ৰামত সুৰ তুলিবলৈ সুৰ তুলিবলৈ আৰম্ভ কৰিছিল to different notes, বিভিন্ন স্বৰত. Notes means musical sound, সাংগীতিক শব্দ বা স্বৰ. Don't listen through your ears, he would say. Try to sense it some other way. তেওঁ কৈছিল, কি কৈছিল? Don't listen through your ears, অৰ্থাৎ তুমি কাণেৰে নুশুনিবা. Try to sense it, এইটো অনুভৱ কৰিবলৈ চেষ্টা কৰা. Some other way, অন্য কিবা ধৰণে. Says Evelyn, suddenly I realized I could feel the higher drum from the waist up and the lower one from the waist down. আৰু Evelynে কয় যে অকস্মাতে মই বুজি পাইছিলোঁ, I could feel, মই অনুভৱ কৰিব পাৰিছিলোঁ, the higher drum from the waist up, অৰ্থাৎ উচ্চ স্বৰটো মোৰ কঁকালৰ ওপৰৰ পৰা অনুভৱ কৰিছিলোঁ, and the lower one, আৰু নিম্ন স্বৰটো from the waist down, কঁকালৰ তলৰ পৰা. অৰ্থাৎ এভলিনে কৈছিল যে মই অকস্মাতে বুজি পাইছিলোঁ যে উচ্চ স্বৰটো মোৰ কঁকালৰ ওপৰৰ পৰা ওপৰৰ অংশৰে বুজি পাইছিলোঁ, অনুভৱ কৰিছিলোঁ, আৰু নিম্ন স্বৰটো মোৰ কঁকালৰ তলৰ অংশৰে কি কৰিছিলোঁ? অনুভৱ কৰিছিলোঁ. Forbes repeated the exercise, আৰু Forbesে সেই কামটো বাৰে বাৰে কৰিছিল. And soon Evelyn discovered, আৰু সোনকালে এভলিনে আৱিষ্কাৰ কৰিছিল that যে she could sense certain notes, তাই কিছুমান বিশেষ স্বৰ অনুভৱ কৰিব পাৰে বা সাংগীতিক শব্দ কিছুমান অনুভৱ কৰিব পাৰে in different parts of her body, তাইৰ দেহৰ বিভিন্ন অংশৰে. I had learned to open my mind and body to sounds and vibrations. I had learned, মই শিকিছিলোঁ to open my mind and body, মোৰ মন আৰু দেহটো খুলি দিবলৈ to sounds and vibrations, শব্দ আৰু কঁপনিৰ বাবে. The rest was sheer determination and hard work. আৰু পিছৰখিনি আছিল কঠোৰ determination, পিছৰখিনি আছিল কঠোৰ সংকল্প আৰু কঠিন পৰিশ্ৰম. She never looked back from that point onwards. তাই সেইখিনিৰ পৰা আৰু কোনোদিনেই ঘূৰি চোৱা নাছিল. She toured the United Kingdom with a youth orchestra, and by the time she was 16, she had decided to make music her life. She toured the United Kingdom. তাই United Kingdom ভ্ৰমণ কৰিছিল with a youth orchestra, এটা যুৱ সংগীত দলৰ সৈতে, and by the time she was 16, আৰু সেই সময়তে 16 বছৰীয়া আছিল. She had decided to make music her life, আৰু তাই she was decided, সিদ্ধান্ত লৈছিল to make music, সংগীতকে কৰিবলৈ her life, তাইৰ জীৱন. অৰ্থাৎ তাই কি কৰিছিল? 16 বছৰ বয়সতে ইউনাইটেড কিংডমলৈ
এটা যুৱ সংগীত দলৰ লগত সংগীত পৰিৱেশনৰ বাবে গৈছিল আৰু সেই সময়তে তাই সিদ্ধান্ত লৈছিল যে সংগীতকে তাইৰ জীৱন কৰি ল'ব She auditioned for the Royal Academy of Music and scored one of the highest marks in the history of the Academy. তাই যেতিয়া ৰয়েল একাডেমি অফ মিউজিকৰ বাবে অডিশ্যন দিছিল অডিশ্যন মানে হৈছে পৰিচালকৰ সন্মুখত যোগ্যতা নিৰূপণৰ বাবে সংগীতৰ এটা অংশ শুনাই দিয়া অৰ্থাৎ এক ধৰণৰ পৰীক্ষা টেষ্ট আৰু তাই এই ৰয়েল একাডেমি অফ মিউজিকৰ বাবে অডিশ্যন দিছিল আৰু একাডেমীৰ ইতিহাসৰ সৰ্বোচ্চ নম্বৰপ্ৰাপ্ত এজন হৈছিল She gradually moved from orchestral work to solo performances. Solo performances মানে হৈছে অকলে পৰিৱেশন কৰা তাই লাহে লাহে দলীয়ভাৱে মিউজিক পৰিৱেশনৰ পৰা এককভাৱে পৰিৱেশনৰ ফালে আগবাঢ়িছিল At the end of her 3-year course আৰু তাইৰ 3 বছৰীয়া কোৰ্সটো সমাপ্তিৰ পিছত she had captured তাই নিজৰ অধীনলৈ আনিছিল most of the top awards and for all this আৰু এই সকলোবোৰৰ বাবে Evelyn won't accept Evelynে গ্ৰহণ কৰা নাছিল any hint of heroic achievements মানে হৈছে বীৰত্বপূৰ্ণ কৃতিত্ব আৰু এই সকলোবোৰৰ বাবে অৰ্থাৎ ইমানবোৰ এৱাৰ্ড পালেও এভলিনে সেইবোৰ হিৰোইক এচিভমেণ্ট অৰ্থাৎ ডাঙৰ কৃতিত্ব বুলি ধৰা নাছিল If you work hard যদি তুমি কঠিন পৰিশ্ৰম কৰা and know where you are going আৰু কলৈ গৈ আছা জানা you will get there তুমি সেইখিনি পাবা And she got right to the top আৰু তাই উচ্চ স্তৰত উপনীত হৈছিল The world's most sought after multi-percussionist sought after মানে হৈছে যাক সবে বিচাৰে ডিমান্ডিং যেটো multi-percussionist অৰ্থাৎ যিয়ে বিভিন্ন তৰহৰ বাদ্যযন্ত্ৰ বজাব পাৰে with a mastery of some 1000 instruments mastery অৰ্থাৎ যাৰ নেকি দখল আছে এই বস্তুটোৰ ওপৰত যিয়ে জানে ভালদৰে হেতু some 1000 instruments কেবা হাজাৰ কি ইনস্ট্ৰুমেন্ট মানে বাদ্যযন্ত্ৰ অৰ্থাৎ যিগৰাকী নেকি পৃথিৱীৰ আটাইতকৈ বেছি ডিমান্ডিং কি আছিল মাল্টি-পাৰকাছনিষ্ট আছিল আৰু যাৰ নেকি কেবা হাজাৰ ইনস্ট্ৰুমেন্টৰ ওপৰত দখল আছিল and hectic international schedule আৰু hectic মানে হৈছে ব্যস্ত international আন্তঃৰাষ্ট্ৰীয় schedule মানে হৈছে সময়সূচী আৰু তাই কেবা হাজাৰ বাদ্যযন্ত্ৰৰ ওপৰত দখল থকা ব্যস্ততাপূৰ্ণ আন্তৰ্জাতিক সময়সূচীৰে পৃথিৱীৰ আটাইতকৈ বেছি ডিমান্ড থকা এগৰাকী মাল্টি-পাৰকাছনিষ্ট হিচাপে কি কৰিছিল অৰ্থাৎ বিভিন্ন তৰহৰ বাদ্য বজাব পৰা ব্যক্তি হিচাপে একেবাৰে উচ্চ স্তৰত উপনীত হৈছিল It is intriguing to watch Evelyn function so effortlessly without hearing. It is intriguing অৰ্থাৎ এটো কি আছিল intriguing অৰ্থাৎ মনোমোহা fascinating আকৰ্ষণীয় আছিল effortlessly মানে হৈছে সাৱলীলভাৱে It is intriguing to watch এটো চাবলৈ অতি মনোমোহা আছিল Evelyn functions so effortlessly without hearing. Evelynে নুশুনাকৈয়ে অনুষ্ঠান পৰিৱেশন কৰাটো চাবলৈ কি আছিল অত্যন্ত মনোমোহা আছিল In our 2-hour discussion she never missed a word ইয়াতে আসলতে এটা কথোপকথনৰ পৰা এই কাহিনীটো আগবঢ়োৱা হৈছে ইয়াতে লিখক আৰু এভলিনৰ মাজত এটা কথোপকথন হৈছিল গতিকে কৈছে In our 2-hour discussion আমাৰ 2 ঘণ্টা জোৰা আলোচনাত She never missed a word তাই এটা শব্দও ভুল কৰা নাছিল Men with bushy beards give me trouble she laughed আৰু তাই হাঁহি কৈছিল যে দাঢ়ি থকা মুখৰ মানুহে মোক অসুবিধা দিয়ে It is not just watching the leaves
it's the whole face, especially the eyes. আৰু কথা কওঁতে অকল যে ওঠ দুটাই নিৰীক্ষণ কৰা হয় সেইটো নহয়, গোটেই মুখমণ্ডল আৰু বিশেষকৈ চকুজুৰিও কি কৰা হয়, নিৰীক্ষণ কৰা হয় যেতিয়া কোনো এজন মানুহৰ পৰা কথা শুনা হয়। She speaks flawlessly with a Scottish lilt. আৰু তাইৰ কথাত এটা স্কটিছ অৰ্থাৎ স্কটলেণ্ডৰ সুৰ আছিল আৰু তাই flawlessly কোনো এটা ভুল নোহোৱাকৈ কথাবোৰ কয়। My speech is clear because I could hear till I was 11. She says, তাই কয় যে মোৰ কথাবোৰ স্পষ্ট অৰ্থাৎ ক্লিয়াৰ কাৰণ মই 11 বছৰ বয়সলৈকে শুনিছিলোঁ। But that doesn't explain how she managed to learn French and master basic Japanese. কিন্তু তাই এইটো কোৱা নাছিল কেনেকৈ তাই ফ্ৰেঞ্চ শিকিছিল আৰু বেছিক জাপানীজত ইমান দখল আছিল। As for music, she explains, it pours in through every part of my body. Pours in মানে হৈছে বাকি দিয়া বা ঢালি দিয়া, ইয়াতে আমি দেহৰ মাজেৰে বৈ অহা বুলি বা সোমাই অহা বুলি ক'ম। As for music, she explains, আৰু তাই বৰ্ণনা কৰিছিল সংগীত, it pours in through every part of my body. এই সংগীত যেন তাইৰ দেহৰ প্ৰতিটো অংশৰ মাজেৰে সোমাই যায়। It tingles in the skin, my cheekbones and even in my hair. Tingles মানে হৈছে মিহিকৈ খোজ লগা অনুভৱ। It tingles in the skin, my cheekbones. Cheekbones মানে হৈছে গালৰ হাড় বা হুনু, অৰ্থাৎ এই সংগীতে মোৰ ছালত, মোৰ গালৰ হাড় বা হুনুত আৰু আনকি মোৰ চুলিটো বিন্ধে বা শিহৰণ তোলে। When she plays the xylophone, আৰু যেতিয়া তাই xylophone-টো বজায়, she can sense the sound, তাই শব্দটো অনুভৱ কৰিব পাৰে, passing up the stick into her fingertips. তাইৰ যেতিয়া তাই xylophone-টো বজায়, ষ্টিকডালেৰে শব্দটো তাইৰ আঙুলিৰ আগলৈকে অহা যেন তাই অনুভৱ কৰে। By leaning against the drums, আৰু যেতিয়া ড্ৰামবোৰত তাই আউজি দিয়ে, she can feel the resonances flowing into her body. Resonance মানে হৈছে echoes of sound, অৰ্থাৎ শব্দৰ প্ৰতিধ্বনি। যেতিয়া ড্ৰাম এটাত আউজি লয়, তাই শব্দৰ প্ৰতিধ্বনিবোৰ দেহৰ ভিতৰলৈ বৈ অহা যেন অনুভৱ কৰে। On a wooden platform, she removes her shoes so that the vibrations pass through her bare feet and up her legs. On a wooden platform, আৰু এখন কাঠৰ প্লেটফৰ্মত, she removes her shoes, তাইৰ জোতাবোৰ আঁতৰাই লয় বা জোতাযোৰ আঁতৰাই লয়, so that যাতে the vibrations pass through her bare feet and up her legs, যাতে কঁপনিবোৰ খালী ভৰি পতাৰ মাজেৰে ভৰিৰ ওপৰলৈ উঠি আহে। Not surprisingly, Evelyn delights her audiences. আৰু এইটো কোনো আচৰিত কথা নাছিল যে এভেলিনে তাইৰ দৰ্শকসকলক আনন্দিত কৰিছিল বা আনন্দ দিছিল। In 1991, she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year Award. Soloist মানে হৈছে একক বাদ্যযন্ত্ৰী। 1991 চনত she was presented, তাইক দিয়া হৈছিল with the Royal Philharmonic Society's Royal Philharmonic Societyৰ prestigious সন্মানীয় Soloist of the Year Award, বছৰটোৰ একক বাদ্যযন্ত্ৰীৰ সন্মান। অৰ্থাৎ 1991 চনত তাইক ৰয়েল ফিলহাৰ্মনিক ছ'চাইটিৰ বছৰটোৰ সন্মানীয় একক বাদ্যযন্ত্ৰীৰ পুৰস্কাৰ দিয়া হৈছিল। চেছ মাষ্টাৰ পাৰ্কাছনিষ্ট জেমছ ব্লেডছ, আৰু মাষ্টাৰ পাৰ্কাছনিষ্ট জেমছ ব্লেডে কয়, God may have taken her hearing, ভগৱানে তাইৰ শ্ৰৱণ শক্তি লৈ যাব পাৰে, but he has given her back something extraordinary, কিন্তু তেওঁ তাইক কিবা এটা অসাধাৰণ উভতাই দিছে। What we hear, যিটো আমি শুনো,
she feels far more deeply than any of us. আমি যিকোনো এজনতকৈ সেইটো তাই বেছি গভীৰভাৱে অনুভৱ কৰে. That is why she expresses music so beautifully. আৰু সেইবাবে তাই সংগীত ইমান ধুনীয়াকৈ প্ৰকাশ কৰিব পাৰে. Evelyn confesses means স্বীকাৰ কৰা. Evelyn confesses that Evelyn স্বীকাৰ কৰিছিল যে she is something of a workaholic. Workaholic মানে হৈছে কামৰ প্ৰতি সাংঘাতিক ধৰণে অনুৰক্ত. অৰ্থাৎ এভলিনে স্বীকাৰ কৰে যে তাই কামৰ প্ৰতি সাংঘাতিক ধৰণে বা কিবা প্ৰকাৰে অনুৰক্ত. I've just got to work often harder than classical musicians. Classical musicians মানে হৈছে ধ্ৰুপদী সংগীতজ্ঞ. মই প্ৰায়ে এই ক্লাছিকেল মিউজিচিয়ানছ বা ধ্ৰুপদী সংগীতকাৰ বা সংগীতজ্ঞসকলতকৈ বেছি কঠোৰ পৰিশ্ৰম কৰিব লগা হৈছিল. But the rewards are enormous. কিন্তু ইমান পৰিশ্ৰমৰ ফলত পোৱা যিবোৰ পুৰস্কাৰ আছিল সেইবোৰ কি আছিল সঁচাকৈয়ে ডাঙৰ আছিল বা সেইবোৰ সঁচাকৈয়ে ডাঙৰ. Apart from the regular concerts, তাই যিবিলাক ৰেগুলাৰ অৰ্থাৎ নিয়মিতভাৱে যিবিলাক কনচাৰ্ট মিন্স মিউজিক শ্ব' কৰে. Evelyn also gives free concerts in prisons and hospitals. Evelyn তাৰ বাহিৰেও কি কৰিছিল কাৰাগাৰ আৰু হস্পিটেলতো বিনামূলীয়াকৈ মিউজিক শ্ব' কৰিছিল. অৰ্থাৎ তাইৰ ৰুটিনৰ ভিতৰত থকা বা ৰেগুলাৰ মিউজিক শ্ব'বিলাকৰ বাহিৰেও কাৰাগাৰ আৰু হস্পিটেলত কি কৰিছিল বিনামূলীয়াকৈ কনচাৰ্ট কৰিছিল বা মিউজিক শ্ব' কৰিছিল. She also gives high priority to classes for young musicians. High priority মানে হৈছে অগ্ৰাধিকাৰ. She also gives high priority. তাই অগ্ৰাধিকাৰ দিছিল to classes for young musicians. অৰ্থাৎ যিখিনি যুৱ সংগীত শিল্পী সেইখিনিৰ ক্লাছতো তাই কি দিছিল অগ্ৰাধিকাৰ দিছিল. And Evelyn of the Beethoven Fund for Deaf Children says she is a shining inspiration for deaf children. They see that there is nowhere that they cannot go. And Evelyn of the Beethoven Fund for Deaf Children. বধিৰ ল'ৰা ছোৱালীসকলৰ বাবে থকা বিথোভেন ফাণ্ডৰ এন ৰিছলিনে কয় she is a shining inspiration. তাই এজনী উজ্জ্বল অনুপ্ৰেৰণা for deaf children এই বধিৰ ল'ৰা ছোৱালীসকলৰ বাবে. They see that সিহঁতে দেখিছে যে there is nowhere that they cannot go. এনেকুৱা এখন ঠাই নাই যলৈ নেকি সিহঁত যাব নোৱাৰিব. Evelyn Glennie has already accomplished more than most people twice her age. Accomplished means achieved মানে প্ৰাপ্ত হোৱা সফলতা লাভ কৰা. Evelyn Glennie has already accomplished. Evelyn Glennie ইতিমধ্যে কি কৰিছিল সফলতা লাভ কৰিছিল more than most people twice her age. তাইতকৈ বয়সত যিসকল দুগুণ ডাঙৰ আছিল. অৰ্থাৎ এভেলিন গ্লেনিয়ে তাইৰ দুগুণ বয়সৰ মানুহে যিমান কৰিছিল তাতকৈ যেন বেছি দক্ষ বা সফল আছিল. She has brought percussion to the front of the orchestra. আৰু তাই এই বাদ্যযন্ত্ৰবোৰ অৰ্কেষ্ট্ৰাৰ সন্মুখ ভাগলৈ লৈ আহিছিল. যিবোৰ নেকি সাধাৰণতে বাদ্যবোৰ কি আছিল অৰ্কেষ্ট্ৰাৰ পিছফালে থাকিছিল আৰু এভেলিন গ্লেনিয়ে সেইবোৰ সন্মুখলৈ লৈ আহিছিল. and demonstrated আৰু প্ৰমাণ কৰি দিছিল that it can be very moving. It can be very moving অৰ্থাৎ it can create strong influence on emotions. অৰ্থাৎ ই মানুহৰ আবেগক যে স্পৰ্শ কৰিব পৰা বিধৰ সেইটো তাই কি কৰিছিল প্ৰমাণ কৰিছিল. অৰ্থাৎ তাই ড্ৰাম জাতীয় বাদ্যবোৰক বা পাৰ্কাছনছবোৰক কি কৰিছিল অৰ্কেষ্ট্ৰাৰ সন্মুখলৈ লৈ আনিছিল
আৰু যিবোৰ বাদ্য সাধাৰণতে অৰ্কেষ্ট্ৰাৰ পিছফালেহে থাকিছিল আৰু প্ৰমাণ কৰিছিল যে ইট কেন বি ভেৰি মুভিং অৰ্থাৎ ইট কেন ক্ৰিয়েট ষ্ট্ৰং ইনফ্লুৱেঞ্চ অন ইম'শ্যনছ বা ই মানুহৰ আৱেগক স্পৰ্শ কৰিব পৰা বিধৰ আছিল She has given inspiration তাই অনুপ্ৰেৰণা দিছিল to those who are handicapped সেইসকল মানুহক যিসকল নেকি অন্যভাৱে সক্ষম আছিল people who look to her and say আৰু সেইসকল মানুহ যিসকলে তাইলৈ চাই আৰু কয় if she can do it যদি তাই এইটো কৰিব পাৰে I can ময়ো সেইটো কৰিব পাৰোঁ and not the least she has given enormous pleasure to millions আৰু মুঠেই কমকৈ নহয় তাই লক্ষ লক্ষ মানুহক অপাৰ আনন্দ প্ৰদান কৰিছিল মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ দ্য ছাউণ্ড অফ মিউজিক নামৰ পাঠটিৰ অসমীয়া আলোচনা ইমানতেই শেষ হৈছে